আজি মই গৈছিলোঁ অকণমান বাইহাটা চাৰিআলি ফালে তো ভাবিলোঁ অকণমান মদন কামদেৱৰ ফালেও যাওঁ তো যিখিনি মানুহে নাজানে তো মই ক'ব বিচাৰোঁ এই যে আপোনালোকে শিলবোৰ দেখিছে এইবোৰ প্ৰায় 1200 বছৰ পুৰণি শিল হয় আৰু এই শিলবোৰ কিহৰ আপোনালোকে জানেনে তো ইয়াত আগতে মানে কোৱা হয় তো গুগলত চাৰ্চ কৰিলেও আপোনালোকে পাব তো প্ৰায় 20টা 25টা মন্দিৰৰ ভঙা অংশ এই শিলবোৰ হয় মানে যেতিয়া মন্দিৰবোৰ ভাঙিছিল তো এই শিলবোৰ মানে ৰৈ গৈছিল আৰু মানে মন্দিৰবিলাকৰ ভঙা অংশবোৰ তো আপোনালোকে আমাৰ আছামিজ হিষ্ট্ৰীখনত মানে বেছিভাগ এইবিলাকৰে চিত্ৰ দেখা পাব আপোনালোকে চাব বেছিভাগ ইয়াৰে চিত্ৰ দেখা পাব আৰু ইয়াত ধুনীয়াকৈ মানে শিলবোৰৰ ওপৰত ধুনীয়াকৈ চিত্ৰ অংকন কৰা আছে তো আপোনালোকে এই ঠাইখিনিত আহিলে বহুতে বেছি ভাল পাব কিয়নো এই ঠাইটো একেবাৰে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত হয় একেবাৰে পাহাৰৰ ওপৰত ধুনীয়া ঠাই একেবাৰে মানে ভালে লাগিছে আৰু তো মই যেতিয়া প্ৰথম আহিছিলোঁ তেতিয়া ইয়াত চিৰি বনোৱা নাছিল তো এতিয়া বনাইছে বাৰু আৰু ইয়াত এতিয়া অকণমান মন্দিৰটো মডিফাই কৰিছে আৰু ইয়াত বৰ্তমান শিৱ আৰু কামদেৱক পূজা কৰা হয়